স্বনামধন্য সংগীতজ্ঞ ভূপেন উজিৰ মৃত্যু হৈছে নেমকেয়াৰ হস্পিটেলত অতি মৰ্মাহত হৈছে কাৰণ এইগৰাকী সংগীতজ্ঞই তেখেতৰ জীৱনত যিখিনি কাম কৰি থৈ গৈছে যিখিনি সংগীত উপহাৰ দি থৈ গৈছে সেইখিনি আমি কেতিয়াও পাহৰিব নোৱাৰো আৰু এইগৰাকী সংগীতজ্ঞই দীৰ্ঘদিন ধৰি তেখেতৰ বিক্ক লগতে সাক ফসাক জনিত কাৰণত তেখেত নেমকেয়াৰ হস্পিটেলত চিকিৎসাধীন হৈ আছিল 4 জানুৱাৰী তাৰিখৰ পৰা তেখেত চিকিৎসাধীন হৈ আছিল নেমকেয়াৰ হস্পিটেলত আৰু অৱশেষত তেখেতৰ দেহাৱসান ঘটে আজি এইগৰাকী সংগীতজ্ঞৰ মৃত্যুত অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰাই কি বুলি কৈছে আপোনালোক শুনিব বিচাৰিছো কথাটো মই অলপ বিশ্বাস কৰিবলৈ দিগদাৰ হৈছে কিন্তু ভূপেন্দাৰ মোৰ শেষ ছবিখনতো যথেষ্ট শান্তা বাইদেউ গাইছিল ভূপেন্দা ওতপ্ৰোতভাৱে জড়িত আছিল তেওঁ আগৰ পৰা অসুস্থ হৈ আছিল এই খবৰটো পাই পেলাই মৰ্মাহত আচলতে ভূপেন্দাৰ নিচিনা এজন সংগীতজ্ঞ বহুত সংগীত শিল্পী বা টেকনিচিয়ানক জন্ম দিয়া মানুহজন হৈছে ভূপেন উজিৰ আৰু তেওঁতে আত্মাই চিৰশান্তি লাভ কৰক তাকে কামনা কৰিছোঁ আৰু ভূপেন্দাৰ কথা ক'বলৈ গ'লে তেওঁলোকক মই বহুত কাম কৰিছোঁ ছবি ডাবিঙৰ পৰা আৰম্ভ কৰি মিউজিকৰ ক্ষেত্ৰত যথেষ্ট কাম কৰিছোঁ আৰু মোৰ পৰিয়ালৰ এজন সদস্য বুলি ক'ব লাগিব যিহেতু মোৰ পত্নীৰ ৰিলেশ্যনৰ হয় তেওঁ আৰু তেওঁ আত্মাই চিৰশান্তি লাভ কৰক তাকে কামনা কৰিছোঁ ধন্যবাদ কথাটো মই অলপ বিশ্বাস কৰিবলৈ দিগদাৰ হৈছে কিন্তু ভূপেন্দাৰ মোৰ শেষ ছবিখনতো যথেষ্ট শান্তা বাইদেউ গাইছিল ভূপেন্দা ওতপ্ৰোতভাৱে জড়িত আছিল তেওঁ আগৰ পৰা অসুস্থ হৈ আছিল এই খবৰটো পাই পেলাই মৰ্মাহত আচলতে ভূপেন্দাৰ নিচিনা এজন সংগীতজ্ঞ বহুত সংগীত শিল্পী বা টেকনিচিয়ানক জন্ম দিয়া মানুহজন হৈছে ভূপেন উজিৰ আৰু তেওঁতে আত্মাই চিৰশান্তি লাভ কৰক তাকে কামনা কৰিছোঁ আৰু ভূপেন্দাৰ কথা ক'বলৈ গ'লে তেওঁলোকক মই বহুত কাম কৰিছোঁ ছবি ডাবিঙৰ পৰা আৰম্ভ কৰি মিউজিকৰ ক্ষেত্ৰত যথেষ্ট কাম কৰিছোঁ আৰু মোৰ পৰিয়ালৰ এজন সদস্য বুলি ক'ব লাগিব যিহেতু মোৰ পত্নীৰ ৰিলেশ্যনৰ হয় তেওঁ আৰু তেওঁ আত্মাই চিৰশান্তি লাভ কৰক তাকে কামনা কৰিছোঁ ধন্যবাদ